হেল্ল' বন্ধুসকল স্বাগতম জনাইছোঁ মোৰ এডুকেশ্যনেল ক্ৰিছ ইউটিউব চেনেলটোত। আজি এটা মই গণিতৰ ভিডিঅ' লৈ আহিছোঁ। মষ্ট ইম্পৰ্টেণ্ট হ'ব এই গণিতৰ ভিডিঅ'টো, তো আপোনালোকে গুৰুত্ব সহকাৰে চাই থাকিব, ঠিক আছে। তো চাওক, আজিৰ প্ৰথমটো কুৱেশ্যন হ'ল যে সামন্তৰিক এটাৰ কালি 225 বৰ্গ চেণ্টিমিটাৰ, ঠিক আছে। সামন্তৰিকটোৰ কালি, সামন্তৰিক কি আপোনালোকে জানেনে? সামন্তৰিক হ'ল পেৰেলেলোগ্ৰাম। এনেকুৱা সামন্তৰিক আছে, ঠিক আছে। এনেকুৱা সামন্তৰিক হয়। সামন্তৰিকৰ এই দুটা সমান্তৰাল, ঠিক আছে। তো এতিয়া কথা হ'ল যে সামন্তৰিকৰ কালি দিছে কিমান? 225 বৰ্গ চেণ্টিমিটাৰ, ঠিক আছে। তাৰমানে সামন্তৰিক কালি মানে কি? এই ভিতৰত যিখিনি জাগা আছে, ঠিক আছে, এইখিনি হ'ল কালি অৰ্থাৎ এৰিয়া, ঠিক আছে। এৰিয়া কিমান দি আছে? 225, আৰু ইয়াৰ উচ্চতা দি আছে 10 চেণ্টিমিটাৰ। এই উচ্চতাখিনি কিমান দি আছে? 10 চেণ্টিমিটাৰ। সামন্তৰিকটোৰ ভূমিৰ দিশ নিৰ্ণয় কৰা, এই ভূমিটো ওলাব লাগে, ঠিক আছে। তো এইটো ওলাবলৈ হ'লে আমি কি কৰিব লাগিব? চাওক, সামন্তৰিকৰ যিটো কালিৰ সূত্ৰ, কালি অৰ্থাৎ এৰিয়া সমান কি? এৰিয়াৰ সূত্ৰটো হ'ল এই ভূমি পূৰণ উচ্চতা, ঠিক আছে। ভূমি মানে বেছ, পূৰণ উচ্চতা মানে হাইট, ঠিক আছে। তো এতিয়া এৰিয়া কিমান দি আছে? 225 দি আছে, 225, ঠিক আছে। আৰু বেছ কিমান দি আছে? বেছ দিয়া নাই আমাক দি আছে উচ্চতা দি আছে, ঠিক আছে। বেছটো আমি বি লিখি দিলোঁ আৰু উচ্চতা কিমান? 10 লিখি দিলোঁ, ঠিক আছে। তো আপোনালোকে চাব পাৰিছে এই বিটো ইয়াৰ লগত পূৰণ হৈ আছে, গতিকে আমাক বি লাগে। গতিকে 10টো ইফালে লৈ আহিলে কি হ'ব? হৰণ হ'ব। 225 হৰণ 10 ইকুৱেল টু বি, ঠিক আছে। 10 দি আমি ইয়াক কাটিলে কিমান হ'ব? 22.5 ওলাব, ঠিক আছে। আমাৰ 22.5টো কাৰেক্ট এনচাৰ। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি, 22.5, ঠিক আছে। তো নেক্সট কুৱেশ্যনলৈ যাওঁ। তো নেক্সট কুৱেশ্যনটো কি দি আছে চাব আপোনালোকে। নেক্সট কুৱেশ্যনটো চাব পাৰিছে, এটা ত্ৰিভুজৰ ভূমি 23 চেণ্টিমিটাৰ আৰু ইয়াৰ কালি 161 বৰ্গ চেণ্টিমিটাৰ হ'লে ত্ৰিভুজটোৰ উচ্চতা নিৰ্ণয় কৰা, ঠিক আছে। এইটো হ'ল এটা ত্ৰিভুজ, ঠিক আছে। তো এই ত্ৰিভুজটোৰ ভূমি, এইটো হ'ল ভূমি কিমান দি আছে? 23, আৰু কি দি আছে আমাক? কালি দি আছে। কালি মানে ভিতৰত কিমানখিনি ঠাই আছে, আৰু ত্ৰিভুজটোৰ উচ্চতা লাগে, ইয়াৰ পৰা এই উচ্চতাটো লাগে, ঠিক আছে। তো ইয়াৰ এইটো ওলাবলৈ হ'লে, উচ্চতাটো ওলাবলৈ হ'লে চাওক আপোনালোকে ত্ৰিভুজৰ কালিটো জানিব লাগিব। ত্ৰিভুজৰ এৰিয়া হ'ল, কালিটো হ'ল হাফ ইনটু ভূমি মানে বেছ ইনটু হাইট, ঠিক আছে। তো এৰিয়া আপোনাক দিয়াই আছে, এৰিয়া কিমান? 161, আৰু এইফালে হাফ ইনটু বেছ, আমাক বেছ দি আছে 23, আৰু হাইট লাগে, ঠিক আছে। হাইটটো আমাক লাগে, ঠিক আছে। আমি এই তথ্যখিনি এইখিনি আমি ইফালে লৈ আহোঁ। 161, ইফালে আমি এই 2টো তলত আছে, ইফালে লৈ আহিলে কি ক'ত যাব? ওপৰত, ঠিক আছে। 2, আৰু এই 1টোত ওপৰত আছে, ইয়াতে আহিলে ইফালে আহিলে তলত আহিব, ঠিক আছে। তলত, আৰু এই 23টো আছে, ঠিক আছে। 23টো কি আছে? 23টো আছে ওপৰতে আছে, 23টো ইফালে আহিলে তলত আহিব, ঠিক আছে। 23 কিয় ওপৰত আছে? আমি ক'লোঁ প্ৰত্যেকটা সংখ্যাৰ তলত এটা 1 থাকে, ঠিক আছে। গতিকে 1টো তলত আৰু 23টো ওপৰত, ঠিক আছে। গতিকে 23টো ওপৰত আছিল, ইফালে আহিলে 23টো তলত আহিল, ঠিক আছে, সমান h, ঠিক আছে। এতিয়া আমি ইয়াতে কটাকটি কৰিলে এইটো আমাৰ hৰ মানটো ওলাই আহিব, ঠিক আছে। গতিকে আমি কটাকটি কৰিব পাৰোঁ। 23ৰে এই 161ক কাটিব পাৰি। কেইবাৰ কাটিব পাৰি? 7 বাৰ কাটিব পাৰি। আৰু এই 7ৰ লগত এই 2 পূৰণ কৰিলে কিমান হ'ব? 7 পূৰণ 2 সমান 14, ঠিক আছে। গতিকে hৰ মান কিমান হ'ল? 14, ঠিক আছে। তাৰমানে এই ত্ৰিভুজটোৰ উচ্চতা কিমান হ'ল? 14, ঠিক আছে। তো নেক্সট কুৱেশ্যনলৈ যাওঁ। আপোনালোকে বুজি পাইছেনে নাই? আপোনালোকে কমেণ্ট কৰিব, ঠিক আছে। নেক্সট কুৱেশ্যনলৈ যাওঁ। নেক্সট কুৱেশ্যনটোত কি দিছে আপোনালোকে চাব পাৰিছে। 3 নম্বৰ কুৱেশ্যনটোত হ'ল যে 3596, ঠিক আছে, আৰু এইটো পূৰণ কৰিব দিছে 4, 6, 2, 3, ঠিক আছে। এইটো পূৰণ কৰিব দিছে, আৰু এককৰ ঘৰত কোনটো অংক থাকিব লিখিব দিছে, ঠিক আছে। এককৰ ঘৰ, এই সংখ্যা দুটা আমি যদি পূৰণ কৰোঁ তেনেহ'লে এককৰ ঘৰত কোনটো আহিব, ঠিক আছে। এককৰ ঘৰত আপোনালোকে নিশ্চয় জানে, একক, দশক, শতক, হাজাৰ এনেকুৱা আহে, ঠিক আছে। তো এককৰ ঘৰত 3ৰ লগত আমি 6 পূৰণ কৰিলে কি হ'ব? 3, 6 গুণ 18, ঠিক আছে। 18ৰ 8 আহিব, ঠিক আছে। আৰু 1টো থাকিব। চাওক, এই 8টোৱে তলত যাই কি হ'ব? এককৰ ঘৰত হ'ব, ঠিক আছে। ইয়াতে কিছুমান সংখ্যা ওলাব, ইয়াতে ওলাব, তাৰপিছত আপোনালোকে কি কৰিব লাগিব? যোগ কৰিব লাগিব, ঠিক আছে। তো তলত অভিয়াছলি কি আহিব? 8 আহিব। গতিকে 8টোৱে কি? এককৰ ঘৰত থকা অংক, ঠিক আছে। গতিকে ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন চি। নেক্সট কুৱেশ্যন, মুঠেই ইজি কুৱেশ্যন আছিল এইটো। নেক্সট কুৱেশ্যনটো দি আছে 1ৰ পৰা 100লৈ স্বাভাৱিক সংখ্যাৰ যোগফল কিমান? চাওক, আমি যদি স্বাভাৱিক সংখ্যাৰ যোগফলটো ওলাব লাগে, ইয়াৰ এটা সূত্ৰ আছে, ঠিক আছে। এই সূত্ৰটো হ'ল n ইনটু n প্লাছ 1 ডিভাইডেড বাই 2, ঠিক আছে। এইটো হ'ল ইয়াৰ ফৰ্মুলা, ঠিক আছে। চাওক, ইয়াতে n কি বস্তু? n হ'ল কিমানটা স্বাভাৱিক সংখ্যা আছে, ঠিক আছে। তো স্বাভাৱিক সংখ্যা কিমানটা আছে? 1ৰ পৰা 100লৈ, অৰ্থাৎ 100টা, ঠিক আছে। তো চাওক, 100, n মানে কি? 100, আৰু ইনটু n প্লাছ 1 মানে কি? 100ৰ লগত 1 যোগ কৰিলে কিমান হ'ব? 101,
ঠিক আছে 101 ডিভাইডেড বাই 2 ঠিক আছে এতিয়া আমি ইয়াৰ পৰা কাৰেক্ট আনসাৰটো ওলাব লাগে 2 দি আমি 100 কাটিব পাৰো কেইবাৰ 50 বাৰ 50 101 গুণ কিমান হ'ব 5050 হ'ব ঠিক আছে ইয়াৰ কাৰেক্ট আনসাৰ হ'ল অপচন বি ঠিক আছে নেক্সট কোৱেশ্চনটো দি আছে যে চাৰিটা ক্ৰমিক যুগ্ম সংখ্যাৰ যোগফল ইমান হলে আটাইতকৈ সৰু সংখ্যাটো কিমান হ'ব ঠিক আছে চাৰিটা ক্ৰমিক যুগ্ম সংখ্যা মানে কি ধৰক এনেকুৱা 2,4,6,8 ঠিক আছে এনেকুৱা হ'ব পাৰে 6,8 এনেকুৱা হ'ব পাৰে কিন্তু আমাক দিয়া নাই যে কোন কেইটা হ'ব ঠিক আছে তো এতিয়া আমি ধৰি ল'ব লাগিব ঠিক আছে চাওক যদি চাৰিটা ক্ৰমিক সংখ্যাৰ প্ৰথমটো যদি x হয় ঠিক আছে প্ৰথমটো যদি x হয় তে দ্বিতীয়টো কি হ'ব x + 2 হ'ব ঠিক আছে তাৰ পিছৰটো কি হ'ব x + 4 হ'ব তাৰ পিছৰটো কি হ'ব x + 6 হ'ব ঠিক আছে তো এনেকৈ হ'লে কৈছে যে চাৰিটা ক্ৰমিক যুগ্ম সংখ্যাৰ যোগফল ইমান তো এইকেইটাৰ যোগফল কিমান হ'ব 284 হ'ব ঠিক আছে তো এইকেইটা আমি যোগ কৰি দিওঁ ঠিক আছে তো এইকেইটা আমি যোগ কৰি দিলে কি হ'ব যাইঠাই 284 ঠিক আছে তো আটাইতকৈ সৰু সংখ্যাটো কিমান আটাইতকৈ সৰু সংখ্যা ইয়াৰ x টো আছিল গতিকে আমি x ৰ বা ভ্যালুটো ওলাই দিলে হৈ যাব ঠিক আছে তো ইয়াতে কি কৰিব আপোনালোকে x কেইটা আছে চাওক x এটা দুটা তিনিটা চাৰিটা 4x ঠিক আছে 4x লিখিব পাৰো তাৰ পিছত সংখ্যা কিমান আছে 2 + 4 6 6 12 + 12 ঠিক আছে আৰু ইয়াতে কিমান আছে 284 ঠিক আছে তো এতিয়া আমি কেনে কি কৰিব পাৰো ইয়াতে 4x থাকিল আৰু এটো 12টো কি আছে প্লাস হৈ আছে ইফালে গলে কি হ'ব মাইনাস হ'ব ঠিক আছে ইকুৱেল টু 284 - 12 ঠিক আছে তো এতিয়া 4x সমান 284 ৰ 12 গলে কিমান থাকিব 2 থাকিব 272 থাকিব ঠিক আছে 272 থাকিব তো এতিয়া কি হল আপোনাৰ কি কৰিব লাগিব চাওক আপোনালোকে এই যে 4x আছে 4x টো 4 টো x ৰ লগত পূৰণ হৈ আছে গতিকে 4 টো হিপালে লৈ গলে আমাক x ৰ মানটো থাকি যাব ঠিক আছে তো 4 টো হিপালে লৈ গলে কি হ'ব সক হৰণ হ'ব ইয়াতে পূৰণ আছে যেহেতু তো 272 ক আমি কি কৰিব লাগিব 4 দি হৰণ কৰিব লাগিব তেহে আমাৰ কি হ'ব x ৰ মানটো ওলাই আহিব ঠিক আছে তো যদি আমি ইয়াক হৰণ কৰো 68 হ'ব ঠিক আছে 68 ইয়াৰ কাৰেক্ট আনসাৰ অপচন সি ইয়াৰ কাৰেক্ট আনসাৰ ঠিক আছে নেক্সট কোৱেশ্চন টো দি আছে যে 40% of 160 plus 20% of 170 কিমান হ'ব ঠিক আছে সো 40% মানে কি পার্সেন্টটো আমি গুছাবলৈ হলে কি কৰিব লাগিব 40% ঠিক আছে 40% অৰ্থাৎ 40 divided by 100 আৰু 40% কিমান 40% 160 40% গতিকে 160 ঠিক আছে এনেকৈ আমি পার্সেন্ট লিখিব পাৰো প্লাস 20% মানে 20 divided by 100 ঠিক আছে অফ মানে কি পূৰণ 170 ঠিক আছে তো এইখিনি আমি কৰিব লাগে ঠিক আছে এইখিনি কৰিলে আমাৰ যিমান ওলাই সেইখিনি আমাৰ आंसर ঠিক আছে 40% of 160 ঠিক আছে 40% of 160 আৰু 20% of 170 20% of 170 ঠিক আছে তো ইয়াৰ পৰা আমি শূন্যবোৰ কাটিব পাৰো শূন্য শূন্য কাটি দিলো শূন্য শূন্য কাটি দিলো ঠিক আছে তো ইয়াতে 4 লগত এটো পূৰণ কৰি দিলে হল 4 লগত এটো পূৰণ কৰিলে কি হ'ব 6 4 গুণ 24 4 হাত থাকিল 2 4 গুণ 4 দিয়ে 6 64 হল আৰু ইফালে প্লাস কিমান হ'ব ইয়াৰ লগত এই শূন্য কেনসেল এই শূন্য কেনসেল কি হ'ব ইয়াৰ লগত এটো পূৰণ কৰিলে 7 গুণ 14 4 হাত থাকিল 1 2 গুণ 2 1 3 ঠিক আছে 34 হল ঠিক আছে তো 34 ৰ লগত ইয়াৰ প্লাস কৰিলে কিমান হ'ব 4 4 8 আৰু 6 3 9 ঠিক আছে 98 হ'ব ইয়াৰ কাৰেক্ট আনসাৰ অপচন ডি ইয়াৰ শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটো কি দি আছে চাওক আপোনালোকে চাব পাৰিছে √676 into 8 plus 105 divided by 7 ঠিক আছে তো √675 এইটো কি আছে ইয়াৰ যদি আমি বৰ্গমূল উলাও ইয়াৰ বৰ্গমূলটো হ'ব 26 ঠিক আছে 26 into 8 plus 105 আমি 105 ক যদি আমি ডিভাইড কৰো তেনেহলে কিমান হ'ব চাওক আপোনালোকে 7 1 গুণ 7 আৰু ইফালে 3 থাকিল 5 থাকিল 7 5 গুণ 35 15 ওলাল ঠিক আছে তো এতিয়া আমি যদি এইখিনি কৰো ফাৰ্স্ট চাওক বৰ্ডমাস ৰুল এটা আপোনালোকে জানে বৰ্ডমাস BODMAS ঠিক আছে বৰ্ডমাস তাৰমানে কি ফাৰ্স্টতে কি ব্ৰেকেটটো কৰিব লাগে তাৰপিছত অফটো কৰিব লাগে তাৰপিছত কি হ'ল ডিভিজন তাৰপিছত মাল্টিপ্লিকেশন তাৰপিছত এডিশন তাৰপিছত সাবট্ৰেকশন ঠিক আছে এইখিনি কাম কৰিব লাগে গতিকে এই নিয়ম মতে আমাক প্ৰথমতে কি কৰিব লাগিব ইয়াৰে পূৰণটো কৰিব লাগিব তাৰপিছতহে আমি যোগটো কৰিব পাৰিম ঠিক আছে তো 26 ৰ লগত 8 আমি পূৰণ কৰিলে কি হ'ব 8 6 গুণ 48 ৰ 8 হাত থাকিল 4 8 2 গুণ 16 4 20 ঠিক আছে আৰু যোগ 15 ঠিক আছে তো ইয়াৰ লগত 15 যোগ কৰিলে কিমান হ'ব 5 8 5 13 3 হাত থাকিল 1
একে আৰু একে 2 আৰু 2 ঠিক আছে 223 ইয়াৰ কারেক্ট आंसर ঠিক আছে তো অপশন বি ইয়াৰ শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন নেক্সট কোৱেশ্চনটো কি দিছে চাব পাৰিছে আপোনালোকে দুটা সংখ্যাৰ এলসিএম আৰু এইচসিএফ ক্ৰমে ইমান আৰু ইমান এটা সংখ্যা ইমান হলে আনটো কিমান ঠিক আছে তো আমি জানো ইয়াৰ সূত্ৰটো কেনেকুৱা চাওক যদি দুটা সংখ্যা দিয়া থাকে আৰু দুটা এলসিএম দিয়া থাকে এটা একদম ইজি হয় ঠিক আছে চাওক এলসিএম ইনটু এইচসিএফ সমান সংখ্যা দুটাৰ পূৰণফল ঠিক আছে আমি এটা সংখ্যা কি দি আছে ইয়াতে 35 দি আছে আনটো সংখ্যা সাপোজ x টো ওলাব লাগে ঠিক আছে আৰু এলসিএম ৰ মান কিমান দিছে এলসিএম আৰু এইচসিএফ ক্ৰমে দি আছে ইমান আৰু ইমান এই এলসিএম কিমান 245 ইনটু আৰু এইচসিএফ কিমান দিছে 7 গতিকে 7 লিখিলো ঠিক আছে তো 35 থাকিল ইয়াতে ইনটু x ঠিক আছে আমাৰ x ৰ মানটো লাগে ঠিক আছে গতিকে এইখিনি পূৰণ আছে ইয়াৰ লগত এইখিনি পূৰণ আছে আমাৰ x ৰ মানটো লাগে গতিকে আমি এই 35 টো আমি ইফালে লৈ আহিম ঠিক আছে 245 ইনটু 7 ডিভাইডেড বাই 35 ঠিক আছে সমান x গতিকে আমি কি কৰিব পাৰো এই 7 ৰে এই 35 কাটব পাৰো কেইবাৰ 5 বাৰ ঠিক আছে 7 5 গুণ 35 গতিকে এই পাছে দি আমি ইয়াক কাটব পাৰো ঠিক আছে ইয়াক কাটিলে কিমান হ'ব 5 4 গুণ 20 5 9 গুণ 45 ঠিক আছে তো x ৰ মান কিমান হল 49 ঠিক আছে তো x ৰ মান 49 অপশন বি ইয়াৰ কারেক্ট आंसर ঠিক আছে নেক্সট কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় এইবোৰ ঠিক আছে আৰু ভিডিওটো চাই ভাল লাগিলে ভিডিওটো লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ঠিক আছে এনেকুৱা ভিডিও লৈ আহিম আপোনালোকে চাই থাকিব তো নেক্সট কোৱেশ্চনটো দিছে 10টা সংখ্যাৰ গড় 12 হলে যদি তাত আৰু 30 যোগ দিয়া হয় তেনেহলে নতুন গড় কিমান হ'ব ঠিক আছে চাওক 10টা সংখ্যাৰ গড় যদি 12 হয় 10টা সংখ্যা দি আছে এনেকৈ ঠিক আছে যদি 10টা সংখ্যাৰ গড় 12 হয় তেনেহলে চাওক মানে কি এভারেজ সংখ্যাটো কিমান 12 ঠিক আছে তো 10টা সংখ্যা যদি 12 হয় 12 কে হয় তেনেহলে এই সংখ্যাখিনি যোগ কৰি কিমান হ'ব এই গটেখিনি সংখ্যা যোগ কৰি হ'ব 12 10 পূৰণ 12 অৰ্থাৎ 120 ঠিক আছে 10টা সংখ্যাৰ গড় যদি 12 হয় তেনেহলে সেই 12টা 10টা সংখ্যাৰ যোগফল হ'ব 120 ঠিক আছে আৰু সেই 10টা সংখ্যা 120 হলে তাত যদি আৰু 30 যোগ কৰো তাৰ মানে কিমান হ'ব 120 + 30 কিমান হ'ব 150 আৰু এইবাৰ কৈছে তেনেহলে নতুন গড় কিমান গড় টোটাল সংখ্যা কিমানটা আছিল 10টা আছিল গতিকে এইবাৰ 150 ডিভাইডেড বাই 10 গতিকে নতুন গড় হ'ব কিমান 15 ঠিক আছে নতুন গড় হ'ব 15 ঠিক আছে পাইছেনে বুজি আপোনালোকে কমেন্ট কৰিব ঠিক আছে নেক্সট কোৱেশ্চন চাওক নেক্সট কোৱেশ্চনটো কি দিছে মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় চাওক ৰামে 18 দিনত এটা কাম কৰি শেষ কৰিব পাৰে আৰু যদুই 15 দিনত একে কাম শেষ কৰিব পাৰে যদুই 10 দিন কাম কৰি চাকৰি এৰি দিলে কিমান দিনত অকলে ৰামে বাকি থকা কামখিনি শেষ কৰিব ঠিক আছে চাওক একদম ইজি কোৱেশ্চন হয় আপোনালোকে পানি কৰি পেলাব পাৰিব ঠিক আছে চাওক ৰামে 18 দিনত কাম কৰে ঠিক আছে ৰামে কিমান দিনত কৰে 18 দিনত আৰু হেই একেটা কামকে কি যদি 15 দিনত কৰে যদুয়ে কিমান দিনত কৰে 15 দিনত ঠিক আছে তো ইয়াৰ পৰা আমি এই 18 দিনত কৰে আৰু 15 দিনত কৰে ঠিক আছে ইয়াৰ পৰা আমি টোটাল কামটো ওলাব লাগে ঠিক আছে তো ইয়াৰ এলসিএম ল'ব লাগিব এই 18 আৰু 15 এলসিএম হল 90 ঠিক আছে 90 ঠিক আছে তো এই 18 ৰামে এই কামটো মানে ৰামে 18 দিনত কৰে আৰু যদি 15 দিনত কৰে ঠিক আছে আৰু ইয়াৰ এলসিএম হল 90 ঠিক আছে তো এই অংকটো আমি আনসাৰটো কেনেকৈ ওলাম চাওক আপোনালোকে চাব পাৰিছে এই 18 দি ইয়াক হৰণ কৰিলে কিমান হ'ব 5 বাৰ ঠিক আছে আৰু এই 15 দি ইয়াক হৰণ কৰিলে কিমান হ'ব 6 বাৰ ঠিক আছে অৰ্থাৎ ৰামৰ যেটো এফিচিয়েন্সি হৈছে হেটো হৈছে 5 তাৰ মানে ৰামে এদিনে 5টা কাম কৰে ঠিক আছে আৰু যদিও এদিনত 6টা কাম কৰে ঠিক আছে তো এতিয়া এইখিনি হৈছে কৰ্ম দক্ষতা ঠিক আছে এই ইহতে এনেকৈ কাম কৰিব পাৰে ঠিক আছে এতিয়া কথা কৈছে যে যদুয়ে 10 দিনত কামটো কৰি এৰি দিলে ঠিক আছে যদুয়ে কিমান দিন কৰি এৰি দিলে 10 দিনত ঠিক আছে অৰ্থাৎ 10 দিনত কিমান কাম কৰিব ই যদি এদিনত 6টা কাম কৰে তেনেহলে যদুয়ে কিমানটা কাম কৰিব যদুয়ে 6 দিনত এদিনত যদি 6টা কাম কৰে 10 দিনত কিমান কাম কৰিব 60টা কাম কৰিব আৰু টোটাল কাম কিমান আছিল 90টা কাম আছিল এইখিনি হৈছে টোটাল কাম টোটাল ওয়ার্ক ঠিক আছে আৰু যদি এইখিনি কাম কৰিলে গতিকে টোটাল বাকি কিমান কাম থাকিল 30টা কাম থাকিল গতিকে এতিয়া কথা হল 30টা কাম থাকিল এই 30টা কামক কি কাই কৰিব ৰামে কৰিব ৰামেৰ এদিনত কিমানটা কাম কৰে ৰামে এদিনে 5টা কৈ কাম কৰে গতিকে এদিনে যদি ৰামে 5টা কৈ কাম কৰিব তেনেহলে এই 5টা কামক 30টা কামক 5 দিন 5 ইয়াৰ কৰ্ম দক্ষতা আছে 5 গতিকে কিমান দিন লাগিব ইয়াক লাগিব 6 দিন ঠিক আছে 5 দি এক কাটিলে 6 গতিকে ইয়াৰ কারেক্ট आंसर হৈছে 6 ঠিক আছে আপোনালোকে বুজি পালেনে আপোনালোকক আকৌ এবাৰ কৈ দিছো চাওক ৰামে 18 দিনত কামটো কৰে 18 দিনত লিখছো আৰু যদুই 15 দিনত কৰে ঠিক আছে 15 লিখছো ঠিক আছে তো টোটাল কাম কিমান হ'ব টোটাল কামটো হল 90 ইহতৰ যেটো এলসিএম হৈছে হেতু হৈছে টোটাল কাম ঠিক আছে এটো হৈছে টোটাল কাম
আৰু ইহঁতৰ কাম মানে এদিনত কিমান কাম কৰে সেইটো হৈছে ইয়াৰ এলচিএমক মানে ভাগ কৰিব লাগিব ঠিক আছে 18 দি ইয়াৰ 90 ভাগ কৰিলে 5 হয় গতিকে 5টো ই এদিনত কাম কৰে 5টা কাম কৰে ঠিক আছে আৰু এই যদুৱে এদিনত কিমান কাম কৰে 6টা কাম কৰে ঠিক আছে তো এইটো হ'ল ইহঁতৰ কৰ্মদক্ষতা ঠিক আছে এতিয়া কথা হ'ল যে যদি যদুৱে 10 দিন কাম কৰে ই এদিনত 6টা কাম কৰে গতিকে 10 দিনত 60টা কাম কৰিব আৰু টোটাল কাম হৈছে 90 গতিকে যদি 90 হয় টোটাল কাম তেনেহ'লে ই বাকি কেইটা কাম থাকিব ই যদি 60টা কাম কৰিয়ে পেলাল তেনেহ'লে বাকি থাকিব 30টা কাম বাকি কামখিনি যদি ৰামে এদিনত 5টাকৈ কাম কৰে তেনেহ'লে 30টা কাম কেইদিনত কৰিব 6 দিনত কৰিব ঠিক আছে আপোনালোকে বুজি পাইলে নে আপোনালোকে কমেন্ট কৰিব ঠিক আছে তো আজি আছিল এইখিনি আছিল আজিৰ ভিডিঅ'টো ঠিক আছে ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব ঠিক আছে আৰু এনেকুৱা মোৰ টিচিং প্ৰণালীটো কেনেকুৱা হৈছে আপোনালোকে এবাৰ কমেন্ট কৰি জনাব মই ইমপ্ৰুভ কৰাৰ চেষ্টা কৰি থাকিম ঠিক আছে তো আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ